নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 26 এপ্ৰিল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে বিধায়ক আমিনুল ইছলামৰ দৰে গ্ৰেপ্তাৰ হ'ব পাৰে অখিল গগৈ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে জিলাই দাখিল কৰা হৈছে এজাহাৰ দেশ বিৰোধী মন্তব্যৰ অভিযোগত বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কুটুম্ব সুৰক্ষা পৰিষদে জিলাই দাখিল কৰিছে এজাহাৰ ধৰং ধেমাজি নোয়াগাঁও মৰিগাঁও আৰু লখিমপুৰ জিলাত দাখিল কৰা হৈছে এজাহাৰ পহলগামৰ ঘটনাক লৈ অখিল গগৈয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল বিধায়ক গৰাকীৰ মন্তব্যৰ পিছতে খৰব হৈছে কুটুম্ব সুৰক্ষা পৰিষদ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অসমতো আছে পাকিস্তানী দালাল ৰেহাই নাপাব অসমত থাকি পাকিস্তানৰ দালালি কৰা সকল এনে লোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে দেশ দুহিতাৰ কাম কৰিলেই বিপদ অনিবাৰ্য কোনো কাৰণতে খাৰি যাব নোৱাৰিব অসমত থকা পাকিস্তানী দালাল অসমত থকা পাকিস্তানী দালালক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সখিয়নি আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে লখিমপুৰৰ পানীগাঁও থানাৰ নিলম্বিত অচি সত্যজিৎ বৰা গ্ৰেপ্তাৰ অৰুণাচলৰ পৰা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সত্যজিৎক এজন লোকক গৰু চুৰ সজাই 50,000 টকা দাবীৰ অভিযোগ 25,000 টকা আদায় লোৱা সত্যজিতে কৰি আছিল আত্মগোপন পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ চিধা কথা যিয়ে পাকিস্তানক সমৰ্থন কৰিব তাকে গ্ৰেপ্তাৰ কৰিম ৰাজনৈতিক অৰাজনৈতিক কোনো লোকে ৰেহাই নাপাব সামাজিক ডিজিটেল সকলো মাধ্যমতে চকু মুখ্যমন্ত্ৰীৰ পাকিস্তানক সমৰ্থন কৰা কাৰ্য একেবাৰে নচলিব দেখা মাত্ৰকেই জেললৈ নিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই জিলাই সষ্টম হৈছে আৰক্ষী প্ৰশাসন আমিনুল ইছলামক সমৰ্থন কৰা AIUDFৰ কাৰ্যকৰ্তাকো সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ নজৰৰ পৰা নাই বাবে এতিয়ালৈকে হোৱা নাই গ্ৰেপ্তাৰ বৰ্তমানলৈকে 7 জনক কৰা হৈছে গ্ৰেপ্তাৰ আৰু বহু কেইজনক ইতিমধ্যে বিচাৰি ফুৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰটো হৈছে পানী নাপায় পাকিস্তানে এটোপাল পানীৰ বাবে হাহাকাৰ লাগিব পাকিস্তানলৈ ভাৰতে বন্ধ কৰিলে পানী যোগান শুকাই যাব সমগ্ৰ পাকিস্তান বাতিল হৈছে হিন্দু জলনীতি ফলত মৰুভূমি হ'ব পাৰে পাকিস্তান ভাৰতৰ সৈতে সখ্যতা কৰাৰ পৰিণাম ভুগিব লাগিব ভাৰতে পৰৱৰ্তী খবৰটো হৈছে যোৱা 23 এপ্ৰিলত হুজাই জিলাৰ আমবাৰী ৰৌৱাৰ পাৰৰ সিৰাজ ৰব্বানী হুজুৰৰ মৃত্যু হয় আৰু যোৱা 24 এপ্ৰিলৰ ৰাতি তেখেতৰ পবিত্ৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয় সিৰাজ ৰব্বানী আছিল এজন ইছলামিক চিন্তাবিদ বিশিষ্ট আলিম ও বক্তা তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলবাসী মৰ্মাহত হৈ পৰিছে আৰু এয়া চাব পাৰে এজন দুজন নহয় যিফালে চকু দিব কেৱল মাত্ৰ মানুহ আৰু মানুহ পাব এয়া হৈছে মৰহুম সিৰাজ ৰব্বানী হুজুৰৰ জানাজাৰ পৰিৱেশ আমি মিডিল অসমৰ দৰ্শকসকলে পোনপটীয়াকৈ দেখুৱাই আছোঁ এয়া হৈছে হুজাই জিলাৰ ৰৌৱাৰপাৰ গাঁৱত অৰ্থাৎ তেখেতৰ নিজ গাঁৱত তেখেতৰ পবিত্ৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয় আৰু যোৱা 24 এপ্ৰিলৰ 6:30 পৰিৱেশসমূহ আমি মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ যিফালে চকু দিব মানুহ আৰু মানুহ কমচে কম
প্ৰায় 60ৰ পৰা 70,000 অনুমানিক মানুহ হ'ব বুলি জানিব পৰা গৈছে। আনকি পূৰ্বৰ যমুনামুখ বৰ্তমানৰ ভিন্নাকান্দি সমষ্টিৰ বিধায়ক সিৰাজউদ্দিন আজমলো চাহাবো এই পবিত্ৰ জানাজাৰ নামাজত আহি উপস্থিত হয়। আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক। এয়া চাব পাৰে, এয়া হৈছে মৰহুম চিৰাজ ৰব্বানী হুজুৰৰ পবিত্ৰ জানাজাৰ নামাজৰ পৰিৱেশ। এয়া চাই থাকক, কোনে ক'ৰ পৰা চাই আছে কমেণ্ট যোগেও মতামত জনাবলৈ নাপাহৰিব।